Assalamualaikum friends, this is Amir Hamza and you are watching True Knowledge TV. প্রিয় বন্ধুসকল, Assamese to English translation practice আজি day 4. ইয়াৰ আগত আমি তিনিটা ভিডিও বনাইছো। প্ৰিয় বন্ধুসকল, ইয়াত আজি আমি ছটা অসমীয়া বাক্য ইংৰাজীত অনুবাদ কৰা শিকিম আৰু আমি সেইবোৰ বাক্য আপোনালোকৰ কাৰণে বাছি লৈ আহো যিবোৰ আমি ডেইলি লাইফত ইউজ কৰোঁ। চাওক, এনে কিছুমান বাক্য আছে যিবোৰ আমি ডেইলি লাইফত ইউজ নকৰোঁ আৰু মানুহে শিকি থাকে। ইংৰাজী শিকিবাৰে ভাই আপুনি যিটো ইউজ কৰে তেনেকুৱা বাক্য শিকক। এনেকুৱা কিছুমান বাক্য আমি মুখস্থ কৰি লওঁ বা শিকোঁ যিবোৰ আমি ডেইলি লাইফত ইউজেই নকৰোঁ। তো মই এনেকুৱা বাক্য আনিছোঁ যিবোৰ মই ডেইলি লাইফত ইউজ কৰোঁ। সেইবিলাকৰ ইংৰাজী যেতিয়া আমি শিকিম তেতিয়া আমি আমাৰ স্পকেন ইংলিছত ক'ব পাৰিম। তো আহক এবাৰ দেৰি নকৰি ভিডিঅ' আৰম্ভ কৰোঁ। Welcome back to my YouTube channel True Knowledge TV. প্ৰিয় বন্ধুসকল, আমাৰ প্ৰথম বাক্যটো আছে চাওক, এই কিতাপখন মোৰ। এই কিতাপখন মোৰ, এই বাক্যটোক আমি ট্ৰান্সলেট কৰিম। এটা চাওক, দুই ধৰণৰ কথা আছে। এখন হৈছে এই কিতাপখন মোৰ আৰু এটা হৈছে এইখন মোৰ কিতাপ। যদি আমি কওঁ যে এইখন মোৰ কিতাপ তেনেহ'লে দিছ ইজ মাই বুক, কিন্তু এই কিতাপখন মোৰ তেতিয়াহ'লে আমি এনেকৈ কৰিম দিছ book is mine. This book is mine. এই কিতাপখন মোৰ। চাওক, ইয়াত আপুনি this book is my এইটো ক'লে ভুল হ'ব। This book is mine. এই কলমখন মোৰ। This pen is mine. এই বাইকখন মোৰ। দিছ বাইক ইজ মাইন। বা আপুনি এনেকৈও ক'ব পাৰে যে দিছ ইজ মাই বাইক, দিছ ইজ মাই পেন। সেইটোৰ অৰ্থ এনেকুৱা হ'ব যে এইটো মোৰ কলম, এইটো মোৰ কিতাপ, কিন্তু এই কিতাপখন, এই কলমখন মোৰ। এতিয়া যদি আপুনি কয় যে এইখন আমাৰ ঘৰ, যদি আমি কওঁ দিছ ইজ আৱাৰ হাউচ, এক ধৰণে ক'ব পাৰিলে। আৰু যদি আপুনি কয় এই ঘৰখন আমাৰ, তেনেহ'লে আপুনি ক'ব লাগিব This house is ours. This house is ours. এটা এছ লাগিব আছে। আৱাৰৰ পাছত, আৱাৰ মানে আমাৰ, তো আৱাৰৰ পাছত এটা এছ লাগিব। এই কিতাপখন ৰাহুলৰ। এনেকুৱা বাক্য হ'লে আপুনি ক'ব যে দিছ বুক ইজ ৰাহুলছ। ৰাহুলছ, এছটো এপ'ষ্ট্ৰফি এছ কমা লাগিব, যেনেকৈ এনেকৈ লিখিব লাগিব ৰাহুল, এইটো কমা দিলে নহয়, এছ ৰাহুলছ। দিছ বুক ইজ ৰাহুলছ। এই কিতাপখন ৰাহুলৰ। তো এইদৰে আপুনি এনেধৰণৰ বাক্য অনুবাদ কৰিব। তো ইয়াৰ আমাৰ ছেকেণ্ড চেণ্টেন্সটো চাওক, ব'লা কথা পাতোঁ। কিবা এটা কাম আমি আৰম্ভ কৰিব হ'লে আমি কওঁ যে ব'লা এই কামটো কৰোঁ। তো ব'লা কথা পাতোঁৰ কাৰণে আমি ক'ব পাৰিম যে লেট আছ টক। এলটো চাইলেণ্ট হ'ব। হা, কিছুমানে কয় টলক। মাজতে নিউজ এটা ওলাইছিল যে আছাম টলক, তো এলটো উচ্চাৰণ নহ'ব। লেট আছ টক, ব'লা আমি কথা পাতোঁ। এই লেট আছক আপুনি শ্বৰ্ট ফৰ্মত এনেকৈ লিখিব পাৰে, লেটছ কমা দি লেটছ টক, ব'লা আমি কথা পাতোঁ। আপুনি আৰু ক'ব পাৰে ব'লা আমি যাওঁ, লেটছ গ'। ব'লা আমি স্কুললৈ যাওঁ, লেটছ গ' টু স্কুল। ব'লা আমি ইংলিছত কথা পাতোঁ, লেটছ টক ইন ইংলিছ। ব'লা আমি ভিডিঅ' চাওঁ, লেটছ ৱাচ ভিডিঅ'ছ। এই ধৰণে আপুনি আৰু বাক্য নিজে বনাব পাৰে। এতিয়া আহক আমি নেক্সট ট্ৰান্সলেশ্যনটো শিকোঁ। লেটছ কাম টু দ্য নেক্সট চেণ্টেন্স। ব'লা আমি নেক্সট চেণ্টেন্সলৈ যাওঁ। তো লেটছ টক এইদৰে আপুনি বনাব পাৰে। এইবাৰ 3 নম্বৰটো চাওক, তুমি ক'ত থাকা। তুমি ক'ত বসবাস কৰা, থাকা, বাস কৰা। তো এইটো হ'ব ক'ত, ক'তৰ কাৰণে হ'ব হুৱেৰ। where
ডু ইউ লিভ ৱেৰ ডু ইউ লিভ তুমি ক'ত থাকা বসবাস কৰা আমি যদি মানুহক সুধিব বিচাৰোঁ যে তুমি ক'ত থাকা তেনেহ'লে আমি এইটো ক'ব পাৰিম অথবা কাৰোবাক ধৰক লগ পাইছে এতিয়া তুমি ক'ৰ পৰা আহিছা এইটো বুজাবৰ কাৰণে ৱেৰ আৰ ইউ ফ্ৰম শ্বৰ্ট ফ্ৰম তুমি ক'ৰ পৰা আহিছা ক'ৰ পৰা আমি সচৰাচৰ কওঁ ৱেৰ আৰ ইউ ফ্ৰম অথবা তুমি যদি ক'ত থাকা তেনেহ'লে ৱেৰ ডু ইউ লিভ তোমাৰ ঘৰ ক'ত ৱেৰ ইজ ইয়ৰ হোম ৱেৰ ইজ ইয়ৰ হোম বিভিন্ন ধৰণে সুধিব পাৰোঁ এইটো সহজ চিম্পল ৱেৰ ডু ইউ লিভ তুমি ক'ত থাকা ইয়াৰ পাছত চাওক তুমি কিয় সুধি আছা তুমি কিয় সুধি আছা প্ৰশ্ন এটা কিয় সুধি আছা তো এইটোৰ কাৰণে আমি হ'ব কিয় কিয়ৰ কাৰণে আমি লগাও হোৱাই হোৱাই সুধি আছা মানে বৰ্তমান তুমি এই কথাটো কিয় সুধি আছা হোৱাই আৰ ইউ আস্কিং why are you asking why are you asking তুমি কিয় সুধি আছা আমি যেতিয়া কাৰোবাক কিবা এটা কথা কওঁ আৰু তেওঁ যে কয় তুমি কিয় মোক এইবিলাক সুধি আছা why are you asking this এইবোৰ why are you asking তুমি কিয় সুধি আছা এতিয়া আপুনি যে কয় যে হি কিয় সুধি আছে why is he asking why is he asking তোমাৰ দেউতাই কিয় সুধি আছে why is your father asking তুমি কিয় সুধি আছা why are you asking তুমি কিয় গৈ আছা why are you going তুমি এটা ধৰক কোনোবা বজাৰত গৈছে তো আপুনি সুধি আছে যে তুমি কিয় বজাৰলৈ গৈ আছা why are you going to market why are you going to market তুমি এই কিতাপখন কিয় পঢ়ি আছা এই বাক্যটোক আমি এনেকৈ ক'ব পাৰিম why ক'ব পাৰিম যে why are you reading this book why are you reading this book এইদৰে আমি এনে ধৰণৰ প্ৰশ্ন কৰিব পাৰিম কিয় এই কামটো কৰি আছা বা বেলেগে কিয় কৰি আছে তুমি কিয় ইংৰাজী শিকি আছা why are you learning english why are you learning english next so হি মোক সুধিব গৈছিলেই হি মোক সুধিব গৈছিলেই মানে হি জাষ্ট মোক সুধিলেইহেঁতেন কামটো কৰা নাই কিন্তু সুধিলেইহেঁতেন তে এনেধৰণৰ বাক্য আপুনি বস্তুটো বুজিব হি মোক সুধিব গৈছিল মানে সুধিবৰ কাৰণে গৈছিলে তাত গৈছিলে সুধিবৰ কাৰণে এনেকুৱা নহয় মানে সুধিব গৈছিলেই সুধিলেইহেঁতেন এনেকুৱা অৰ্থ চেঞ্চটো লওক বাক্যটোত তে এই ধৰণৰ বাক্যৰ কাৰণে গৈছিলে হি এইটো কেনেকৈ কৰিব মাক এবাৰ বুজাই দিছোঁ যে সুধিব গৈছিল মানে তাত গৈছিল সুধিব এনেকুৱা নহয় সুধিলেইহেঁতেন এইটো কোনো এনেকৈ ক'ব হি was about to ask me এইটো একচুৱেলি ask এনেকৈ প্ৰনাউন্সিয়েশ্যন কৰা হয় কিন্তু আমি ask শিকি আহিছোঁ যেনে কেণ্টক আমি কাণ্ট ক'ম চলে চব চলে হি ৱাজ এবাউট টু আস্ক মি হি মোক সুধিলেইহেঁতেন এইটো প্ৰশ্ন নহয় হি মোক সুধিব গৈছিলেই ৰাহুলে মোক ফোন এটা কৰিব গৈছিলে ৰাহুলে মোক ফোন কৰিলেইহেঁতেন আগৰ কথা আমি যেতিয়া কওঁ তেওঁ অলপৰ কাৰণে ফোনটো কৰা নাই ৰাহুল ৱাজ এবাউট টু কল মি ৰাহুল ৱাজ এবাউট টু কল মি হি মোক মাৰিলেইহেঁতেন মাৰিব গৈছিলেই অলপৰ কাৰণে মাৰা নাই হি ৱাজ এবাউট টু বিট মি মই বাঘটোক মাৰিয়েই পেলালোহেঁতেন অলপৰ কাৰণে তাৰপিছত আৰু মাৰা নাই কোনোবা আহি গৈছে ধৰক মই বাঘটো মাৰিম আই ৱাজ এবাউট টু কিল দ্য টাইগাৰ I was about to kill the tiger. মই তোমাক ক'লোৱেইহেঁতেন ক'ব গৈছিলোৱেই I was about to tell you. I was about to tell you. হি সঁচা কথাটো ক'বলৈ গৈছিলেই অলপৰ কাৰণে কোৱা নাই হি সঁচা ক'লেইহেঁতেন সঁচাটো ক'লেইহেঁতেন হি ৱাজ এবাউট টু
টেল দ্য ট্ৰুথ এই ধৰণে আপুনি বাক্য বনাব এটা লাষ্ট বহুত বেছি হৈ গ'ল কোনোবাই যদি অলপ বেছিকৈ কৰি থাকে মানে বেছি দেখায় আমাৰ যিটো ভাষা অলপ বেছি লেভেল দেখায় মানে অতিৰিক্ত আৰু ভাল নলগা যিটো আৰু বৰিং হি বহুত বেছি হৈ গ'ল এতিয়া হি ইজ টু মাছ হি ইজ টু মাছ ইটছ টু মাছ এনেকৈ ক'ব পাৰে ITS it's too much এইটো অলপ বেছি হৈ গ'ল অলপ বেছি আৰু মানে আৰু ভাল নলগা বস্তু যে আমকো টু মাছ এইদৰে আমি ক'ব পাৰোঁ যে অলপ বেছি হৈ গ'ল প্ৰিয় বন্ধুসকল আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে যদি ভিডিঅ'টো ভাল লাগিছে অৱশ্যে লাইক শ্বেয়াৰ কমেণ্ট কৰিব বন্ধুসকলকো ভিডিঅ' শ্বেয়াৰ কৰিব আকৌ নতুন এটা ভিডিঅ'লৈ উপস্থিত হ'ম আজিৰ কাৰণে বিদায় জনাওঁ আসসালামু আলাইকুম